হয় কৃষিৰ জৰিয়তে সপোন ৰচিছে যোন এজন আদৰ্শ খেতিয়কে, যিজন খেতিয়কে প্ৰায় 100 বিঘা ভূমিত বছৰতে তেখেতে খেতি কৰি আহিছে বুলি ক'ব লাগিব। ভিন্ন খেতি, ধান খেতিৰ পৰা ধৰি গোম ধান, ভোট জলকীয়া, মাছ মীন পালনৰ পৰা ধৰি বিভিন্ন ধৰণৰ খেতি কৰি আহিছে। তাৰ আজি কিছু এটা দৃশ্য দেখুৱাবলৈ কাৰণে আমি উপস্থিত হৈছোঁ জোনাইৰ মুৰকংচেলে গাঁৱত। সতীৰ্থ প্ৰথমে মই য'ত আছোঁ বৰ্তমান ভোট জলকীয়াখন বাৰীত আছোঁ, তাৰ দৃশ্য দেখুৱাব। এই ভোট জলকীয়া বাৰীখনত প্ৰায় 5 প্ৰকাৰৰ ভোট জলকীয়া তেখেতে এবাৰ খেতি কৰিছে, যি ভোট জলকীয়া তেখেতৰ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে তেখেতে খেতি কৰিছে। আৰু যি খেতিত ক'ব লাগিব নদন বদন, যেন জলকীয়াখিনি দেখিলে এনেকুৱা লাগে যেন আপুনি খাওঁ বুলি ক'ব, কিয়নো জলকীয়াৰ যিটো ৰূপ লৈছে এই মুহূৰ্তত যেন সঁচাকৈ লোভনীয় পৰিৱেশ। যি ভোট জলকীয়া বুলি ক'লে আচলতে মানুহৰ অন্তৰাত্মা কঁপি যায়, কিন্তু তেনেকুৱা ভোট জলকীয়া এখন বাৰী যদি আপুনি আহে আপুনি নিশ্চয় খাওঁ বুলি ক'ব, কিয়নো জন কুমাঙে যি এই খেতি কৰিছে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰিছে। আৰু আমি এই ক'ব লাগিব আমি যিখন বাৰীত উপস্থিত আছোঁ, যিজন আমি খেতিয়কৰ কথা কৈ আছোঁ, এই ব্যক্তিজন ইতিমধ্যে প্ৰশাসনৰ পৰা তেখেতে এজন আদৰ্শ খেতিয়ক হিচাপে তেখেতে পুৰস্কাৰো তেখেতে লাভ কৰিছে। আৰু যিজন খেতিয়কে বৰ্তমান সময়ত নিজে খেতি কৰাৰ উপৰিও 10-15 জন 20 জন ব্যক্তিক তেখেতে সংস্থাপন দিয়াৰ উপৰিও নিজে সংস্থাপন হোৱাৰ উপৰিও তেখেতে কিন্তু বৰ্তমান সময়ত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক কিন্তু কৃষি ক্ষেত্ৰখনত আচলতে কেনেকৈ জড়িত হৈ ভৱিষ্যত দিনত এজন ভাল খেতিয়ক হ'ব পাৰে তাৰো কিন্তু বৰ্তমান সময়ত তেখেতে বিনামূলীয়া প্ৰশিক্ষণ দিছে। আমি পোনপ্ৰথমে জনদাক আমি অশেষ আমাৰ ফালেও ধন্যবাদ দিছোঁ। আপুনি এখন ইমান সুন্দৰ এখন সেউজ আপুনি কৃষি ফাৰ্ম আপুনি তৈয়াৰ কৰিছে। প্ৰথমে আমি আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভোট জলকীয়া আমি খেতিত আছোঁ, এইবাৰ আপুনি খেতি কৰি কেনেকুৱা লাভান্বিত হৈছে? নমস্কাৰ, মোৰ নাম জন কুমাৰ। আপোনালোকে কাৰণে মই বহুত আপোনালোক কিবা ধন্যবাদ। এইবাৰ টাৰ্গেটত মতে হোৱা নাই, এইবাৰ অলপমান মাৰ্কেট অলপমান কিবা হৈছে, বেয়া হৈছে। নহ'লে যোৱা বছৰ 400 তলত নাছিলে, এবাৰ পাৰ কিলো। আজি এই বছৰ অলপমান বহুতজনে মানে বহুতক ময়ো ক'লো কি ভোট জলকীয়া কৰিব লাগে, আপুনি বাহিৰলৈ কেলৈ যাব লাগে, বাহিৰৰ কেৰেলা চীনা এইবিলাক কেলৈ যাব লাগে, 15,000 দৰমহা পায়, তাত খোৱা বোৱা খৰচা কৰোঁতে আপোনাৰনো কিমান বাচে, আৰু সন্মানো নাপায়। আপোনাৰ মাটি ইয়াত ইমান শ বিঘা আছে, আপুনি এবিঘাই কৰকচোন বা আধা বিঘাই কৰক, তাত মিনিমাম আপুনিতো 1-1.5 লাখ টকা পাব। তো সেইটোৱে মানে মই চবকে কিবা কৰোঁ। আজি মোৰ ইয়াত চাওক, মই 10 জন মোৰ নিচিনা এটা মানুহে 10 জন কিবা খেতিয়কক মোৰ লগত চাওক এইবিলাক আছে, 10 জন মানুহ আছে। মই দৰমহা দি গোটেই বছৰ আমি ভাই ককাই নিচিনা মিলি কিনে আমি খেতি কৰি আছোঁ। আৰু বহুতক মই শিকাওঁ এইবিলাক কথা, কি বাহিৰত কি যাব লাগে, নিজৰ ইয়াত মাটি আছে কিবা আছে, অলপমান কষ্ট কৰিব লাগে। কষ্ট কৰি আপুনি প্ৰায় 100 বিঘা ভূমিত আপুনি খেতি কৰি আহিছে, কেনেধৰণৰ আপুনি খেতি বৰ্তমান কৰি আহিছে? মই চাওক ধান খেতি কৰোঁ, ধান কটাৰ পাছত মকই লগাওঁ, মকই লগাওঁ, তাৰপিছতে আপোনাৰ তিল, আৰু এতিয়া তিচি আছে বগা তিল, এই বিস্কুটত ব্যৱহাৰ কৰে, সেইটো কৰোঁ। আৰু তাৰপিছত জলকীয়া, তাৰ বেঙেনা আৰু আলু, তাৰপিছতে আপোনাৰ কবি, ব্ৰকলিটো মই বেছি কৰোঁ। ব্ৰকলি মানে অৰুণাচলৰ মোৰ বহুত ডিমাণ্ড হয়, পিয়ৰলি মই অৰ্গেনিক কৰোঁ। তাৰপিছত আপোনাৰ আলুটো কৰোঁ মই জিৰ' টেলেছ কৰোঁ। আৰু এতিয়া নতুনকৈ মই মীন পালনো কৰিছোঁ। আপুনি খেতি কৰি গোটেই বছৰটোত আপুনি কিমান টকা আপুনি উপাৰ্জন কৰিছে বৰ্তমান সময়ত? এনেইতো ধান চান চব হিচাপ কৰিলেতো 12 লাখ মান আহে বছৰটোত আপুনি উপাৰ্জন কৰে। আৰু যদি এইবোৰ খেতি যে কৰে তাত আপুনি কিমান টকা আপুনি আৰ্থিকভাৱে ব্যয় কৰে? এইবাৰ মোৰ কিবা হ'লেতো মোৰ অনুমানিক এইবাৰতো জলকীয়াটো মোৰ ইমান কিবা নহ'ব, টাৰ্গেটটো মোৰ ইয়াত 6 লাখ মান পাম বুলি ভাবিছিলোঁ। হয়, যোৱা বছৰৰ ৰেটটো হ'লে তাৰ আধা মান হ'ব। হয় দাদা, আমি এইখিনি সুধিব লাগিব, আপুনি যিহেতু নিজাববীয়াকৈ আপুনি সাৰ প্ৰস্তুত কৰে আৰু সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে আপুনি খেতি কৰিছে, কেতিয়াবা ধৰক যিখন আমাৰ বৰ্তমান বজাৰ দৰাচলতে হৈ থাকে যে ৰাসায়নিক সাৰে ইতিমধ্যে বজাৰখন শেষ কৰি পেলাইছে, বা সেই মানে ধৰক মানে আমি খাদ্য আমি গ্ৰহণ কৰি আছোঁ, এনেকুৱা এটা পৰিস্থিতিত কেতিয়াবা আপুনি কেনেধৰণে মানে মোকাবিলা বা নিজকে আপুনি কেনেকৈ আপুনি প্ৰস্তুত কৰি তুলিছে? চাওক, এইটো অৰ্গেনিক কৰোঁতে আপোনাৰ বহুত মেহনত আছে, আৰু কেমিকেলৰ নিচিনা আপোনাৰ য'ত আপোনাৰ ইয়াৰ যেনেকৈ 4 মহিনা লাগে, কেমিকেলত আপোনাৰ এইটো 2.5 মহিনাত হৈ যায়। মোৰ ইয়াত সময় লাগে আৰু কষ্টও আছে, কিন্তু তাৰ অলপমান দামটো মানে কি কেতিয়াবা বেয়া লাগে, কি কেমিকেল বস্তুৱে মানে ছেম বস্তু চাওঁতে কিন্তু মানুহে ডিফাৰেঞ্চ নাজানে, এইটো কেমিকেল হয়, এইটো অৰ্গেনিক বা নেচাৰেল বা জৈৱিক দি কৰিছে। বহুত মানুহে ভেলুটো বুজি নাপায়, কিছুমানে বুজি পায়, যোনে বুজি পায় মোৰ পৰা কিনি নিয়ে। হয় দাদা, বৰ্তমানৰ বজাৰখনত এটা জুই চাই দাম মূল্য বৃদ্ধি অতিকে মানে বৃদ্ধি পাইছে, তেনে মুহূৰ্তত আপোনালোকেও বজাৰলৈ লৈ যায়, যি আপোনালোকৰ আপুনি খেতি বা যিখিনি বস্তু বজাৰলৈ বিকিব যায় বা অন্যান্য ব্যক্তিসকলে বিকিব আহে, বজাৰখনত আপুনি যথেষ্ট লাভান্বিত হৈছেনে?
হয়, লাভান্বিত যোৱা বছৰো হৈছিলোঁ। এবাৰো কিবাটো নহ'ব, খৰচাটো ওলাব আৰু অলপমান মিনিমাম থাকি যাব। মোৰ টাৰ্গেটটো আছিলে মই ভোট জলকীয়াৰ ভালকৈ পইচা কৰি কিনি মই আকৌ ধান খেতি এতিয়া নতুন নতুন ধান ওলাইছে, হয়। এই ভেৰাইটি মই কৰিম ভাবিছিলোঁ, কিন্তু অলপমান কম হ'ব, বেছিকৈ মানে আপুনি নাপালোঁ। বহু প্ৰত্যাহ্বান কৰি হ'লেও আপুনি হয়। খেতি কৰি আছে। হয়। দাদা আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আছিলে আমাৰ জোনাই জন কুমাং, যিজনে প্ৰশাসনৰ ফালৰ পৰা তেখেতে এজন আদৰ্শ খেতিয়ক হিচাপে তেখেতে ইতিমধ্যে সন্মান লাভ কৰিছে। আমি এইবাৰ পুনৰ তেখেতৰ যি বাৰীখন আমি দেখাৰ যত্ন কৰিছোঁ। আমি NKTVৰ জৰিয়তে আমি সমূহ দৰ্শকক দেখুৱাৰ যত্ন কৰিছোঁ যে জন কুমাঙে এনেকৈ নিতেও ৰাতিপুৱাৰ পৰা গধূলিলৈকে এই পথাৰত খেতি পথাৰখনতে জড়িত হৈ থাকে আৰু বছৰতো বিভিন্ন ধৰণৰ ধানৰ পৰা আদি কৰি ভিন্ন ধৰণৰ খেতি তেখেতে কৰি আহিছে আৰু গোটেই 12 মাহেই তেখেতে এই ভূমিখিনিক খেতিৰ লগত সম্পূৰ্ণ ব্যস্ত কৰি ৰাখিছে আৰু নিজেও ব্যস্ত হৈ আছে। আৰু ক'ব লাগিব থোপা থোপে যি ভোট জলকীয়া লাগি আছে আৰু এইপিনে আমি যদি দৃশ্য দেখুৱাওঁ বিশাল আকাৰৰ যি তেখেতে মীন পালন তেখেতে তৈয়াৰ কৰিছে, গোমধান খেতি কৰিছে। মুঠতে যদি চাব যাওঁ নদন বদন এখন এই বাৰীখন, আৰু যি বাৰীৰ খেতিৰ যোগেদি জন কুমাঙে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন 10জনকো স্বাৱলম্বী দিছে। আৰু তেখেতে আমি পুনৰ এবাৰ কথাখিনি ঘূৰাই কৈছোঁ, তেখেতে খেতি কৰিও কিন্তু এতিয়াও তেখেতেও নতুনকৈ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক কিন্তু তেখেতে প্ৰশিক্ষণো দিয়াৰ ব্যৱস্থা কৰিছে বিনামূলীয়াকৈ। গতিকে আমি জোনাইৰ পৰা এই দৃশ্য আমি দেখুৱাব যত্ন কৰিলোঁ।